for Henry Proctor, A Journey Across a Destiny. Chala Katha. Asopong something that had other than upfront videos, allowing some other little money or persons, allowing them Karbi Anglong de মানে কাৰ্বি আংলঙত জিলা গঠন কৰা প্ৰথম দিনটো আছে 1952 17 নৱেম্বৰ তেতিয়া বহুত ব্যক্তিয়ে আমাক সহায় কৰিছে ইয়াৰ সকলো জাতি জনগোষ্ঠীত বসবাস কৰা তেখেতসকলৰ ডেলিগেশ্যন নামবিলাকক মই কৈছোঁ ইয়াত বংগলী সম্প্ৰদায়বিলাকক সহায় কৰিছে মণ্ডল বুলি কি নাম আছে মই অথনি পাহৰিলোঁ নামটো তাৰপিছত ইয়াত অসমীয়া আৰু ৰেংমা নাগা তিৱা তেতিয়া লালু বুলি কয় তিৱাটো লালু বুলি কয় লালু হয় গোটেইখিনি সম্প্ৰদায়বিলাকৰ আমাক ইয়াত সেই জিলা গঠন কৰাৰ সময় সহায় কৰিছে বিশেষকৈ আমাৰ গোপীনাথ বৰদলৈ তেখেতৰ নেতৃত্বতে যে বৰদলৈ কমিশ্যন এটা গঠন কৰাইছে চেয়াৰমেন আছে তেখেতে 1917 22 মে তেখেতে ডিমাপুৰ আহিছে আহি যে কাৰ্বি ডেলিগেশ্যন যিটো আমাৰ চাৰ্চিং তেৰণ লাংকুং হবাইৰ পৰা আৰম্ভ কৰি চেমচন সিং ইংটি মণিৰাম লাংনে চংবে এনে ধৰণৰ আৰু আমাৰ ৰেংমা তেখেততো তেতিয়া আমাক অৱদান আছিলে তাৰপিছত তিৱা সম্প্ৰদায়ৰ পৰা আহিছে আৰু বেংগলী সম্প্ৰদায়ৰ পৰা গৈছে ডেলিগেটছ গোটেইখিনি ডেলিগেটছ লৈ তেখেতসকলে ডিমাপুৰ গৈ মেমৰেণ্ডামো দিয়া হৈছে আৰু আলাপ আলোচনা কৰি গোপীনাথ বৰদলৈ কমিশ্যনে সেইটো কেন্দ্ৰীয় ছাবমিট কৰা হৈছে ছাবমিট কৰাৰ পিছত 1951 স্বাধীনতা পোৱাৰ পিছত যেতিয়া স্বাধীনতা পোৱাৰ পিছত আৰু অসমখনৰ যেতিয়া ষ্টেট হোৱাৰ পিছত তেতিয়া প্ৰথম চিফ মিনিষ্টাৰ আছে গোপীনাথ বৰদলৈ তেখেতৰ ৰিকমেণ্ডেশ্যনৰ মতে আমি ইয়াত জিলা গঠন কৰিছোঁ 1951 17 নৱেম্বৰ গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা চেলিব্ৰেশ্যনৰ দিন গতিকে আমি সকলো জাতি জনগোষ্ঠীত কাৰ্বি আংলঙৰ বসবাস কৰা লগতে যিবিলাকৰ ইয়াত যেতিয়া জিলাত গঠন কৰিব লাগে বুলি জিলাত দাবী কৰা নেতাবিলাকৰ স্বৰ্গীয় নেতাবিলাকৰ তেখেতসকলক পূজাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি সন্মান হিচাপে আমি জনাইছোঁ সেইটোতো নহয় যিটো নেকি আৰ্টিকল 244A অট'নমাছ ষ্টেটত তো অসম চৰকাৰৰ পৰা কোনো আপত্তি নাই গতিকে আমাৰ সন্মানীয় বিধায়কসকলে যে আমাৰ কোকৰাঝাৰ যেতিয়া স্পেচিয়েল এছেম্বলি হৈছে তেতিয়া অট'নমাছ ষ্টেটৰ সম্পৰ্কে তাতে আলোচনা কৰাইছে আৰু তেখেতে কৈছে আমিতো অসমৰ বৰ অসম কৰিবৰ কাৰণে বিচাৰিছে ভাৰতৰ সংবিধান থকা বস্তুহে বিচাৰিছে গতিকে সেইটো আলাপ আলোচনাৰ মাজতে হ'ব